অ' মা আপুনি যে চিপছৰ পেকেটটো ইয়াত পেলালে আপুনি ঘৰলৈও লৈ যাব পাৰিলেহেঁতেন নহ'লে আপুনি ডাষ্টবিনতো পেলাব পাৰিলেহেঁতেন এই প্লাষ্টিক এটা এটা পেলোৱাৰ কাৰণে কিমান পলিউশ্যন হৈছে আপুনি গম পায় আৰু খেতিয়কসকলেও বহুত অসুবিধা হয় কাৰণে কাৰণ প্লাষ্টিক কেতিয়াও নপচে হ'ব দে মই এটাহে পেলাইছোঁ এতিয়া আপুনি কৈছে যে এটা পেলালে কি হ'ব তেনেকৈ সকলোৱে একেই ভাবে তেনেকৈ পেলাওঁতে গোটেইখন পলিউশ্যন হৈ গৈছে সেইপিনে চাওক গোটেই বটল পৰি আছে এইপিনে চাওক গোটেই পেকেট পৰি আছে দেখিলা এতিয়া চহৰৰ কথা বাদেই দিয়া আমাৰ গাঁৱতো একেই পৰিস্থিতি অ'ত প্লাষ্টিক সেইকাৰণে তোমাকো কৈছোঁ আজিৰ পৰা য'তে ত'তে প্লাষ্টিক পেলোৱা বন্ধ কৰা বিয়া হোৱা দিন ধৰিব পৰা বাপেৰে কথা শিকাবলৈ ধৰিছে আৰু এতিয়া তই ডাঙৰ হৈ তই কথা শিকাবলৈ আহিলি হে মাক যদি হয় মাকে সদায় শুদ্ধ পথত থাকে জান নে নাজান তই মোক কথা শিকাবলৈ আহিছ ব'ল ঘৰলৈ